আজি বিজেপিয়ে তেখেতলোকে পইচা দি মহিলাসকলক তেখেতলোকে ছ'চিয়েল মিডিয়াত লগাই দিছে, আমাৰ লেখীয়া যুৱকসকলক লগাই দিছে। 1500 টকা দিয়ে তেখেতলোকে। আৰু অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিবৰ কাৰণে তেখেতলোকে পইচা দি আছে। আজি আপোনালোকে দেখিছে অখিল দায়ে কিবা ভাল কথা এটা ক'ব, তেখেতলোকে সেইটোকে মিম বনাই দিব, বনাই কেনেকুৱা অপপ্ৰচাৰ কৰিব। আজি অখিল গগৈ ডাঙৰীয়া বোলে মিয়া প্ৰেমী। আৰে অখিল গগৈ ডাঙৰীয়াই কোনো জাতি ধৰ্ম কথা নকয়। অখিল গগৈ ডাঙৰীয়াই কাৰ কথা কয়? মানুহৰ কথা কয়। আজি সমাজত যদি মানুহৰ ওপৰত অন্যায় হৈ থাকে, অখিল গগৈ ডাঙৰীয়াই মাতিব। আজি আমাৰ চিচি বৰপথাৰ তাত সকলো আহোম মানুহ, তাত হাজং মানুহ আছে, চুতীয়া মানুহ আছে। সেই মানুহখিনি যেতিয়া উচ্ছেদ কৰিব লৈছিলে, অখিল গগৈ ডাঙৰীয়াই আহি তাত প্ৰতিবাদ কৰিলে। আমি 10,000 মানুহলৈ তাত প্ৰতিবাদ কৰিলো, আৰু সেই মানুহখিনি আজি তাত ভূমি পট্টা পালে। গতিকে সেই মানুহখিনি মিয়া মানুহ নেকি? আমাৰ চিচিপুৰ সমষ্টিত মিয়া মানুহ আছে নেকি? ধেমাজি সমষ্টিত আছে নেকি? বিজেপিয়ে সেই কথাবোৰ প্ৰপগণ্ডা চলাই থাকে। আৰু বিজেপিয়ে এটা কথা বিশ্বাস কৰে, এটা মিছা কথা যেতিয়া বাৰম্বাৰ কৈ থকা হয়, তেতিয়াহ'লে সেই কথাটো মানুহে সঁচা বুলি ভাবিব লাগিব। ছ'চিয়েল মিডিয়াটো সেইটোৱে ব্যৱহাৰ বেছি, গম পাইছেনে? আৰু গোটেই ছ'চিয়েল মিডিয়াটোত তেখেতলোকে পইচা দি মানুহ লগাই ৰাখিছে। গতিকে আমি সমাজখনক বুজি পোৱা এজন যুৱক হিচাপে, আপোনালোকে সমাজখনক বুজি পোৱা এগৰাকী নাৰী হিচাপে, এগৰাকী মাতৃ হিচাপে, আপোনালোকৰ ল'ৰা ছোৱালীয়ে যাতে কালিলৈ দেশৰ সুনাগৰিক হয়, কেতিয়াও যাতে মিছা কথা নকয়, তেনেকুৱা এগৰাকী মাতৃ হিচাপে আপোনালোকে মিছা কথাবোৰ প্ৰতিবাদ কৰিবলৈ শিকক, অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ শিকক। কেৱল 1250 টকা দিলেই আমাৰ ভৱিষ্যতটো সুৰক্ষিত নহয়। কেৱল 10,000 টকা দিলেই আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো কেতিয়াও সুৰক্ষিত নহয়। আজি 10,000 দিছে, ক'ৰ পৰা দিছে? ধাৰ লৈ দিছে। আমাৰ টেক্সৰ পইচাই দিছে। গোটেই অসমখন ধাৰত ফুট গৈ আছে। গতিকে এই কথাবোৰ আমি বুজাব লাগিব। আজি 10,000 দিছে, আমি ল'ম, আমাৰ টেক্সৰ পইচাই দিছে। আমাৰ অধিকাৰ। এখন চৰকাৰ কাইলৈ যদি ৰাইজৰ দলেও চৰকাৰ আহে বা অন্য দলেও চৰকাৰ আহে, তেতিয়াও এই আঁচনিবোৰ থাকিব। কিন্তু এই যে ধাৰ লৈ অসমখন চলাই আছে, আমাৰ আজি তাৰিখত যদি এটা কেঁচুৱা জন্ম হয়, তেতিয়াহ'লে কেঁচুৱাটো মূৰৰ ওপৰত 45 লাখ টকা ধাৰ। কেনেকুৱা এটা দেশৰ মন্দা অৱস্থা বেয়া দিশলৈ গৈ আছে। এই কথাবোৰ আমি আমাৰ মহিলাসকলে আমাৰ আন মহিলাসকলক বুজাব লাগিব। আপোনালোকে মাতৃ হিচাপে কথাটো ক'ব লাগিব। কেৱল 10,000 টকা নহয়, আমাৰ সমাজখন যদি আমি গঢ়িবলৈ হয়, আমাৰ সমাজখন যদি সুস্থভাৱে গঢ়িবলৈ হয়, আমাৰ যদি নিবনুৱা যুৱক যুৱতীসকলক যদি কৰ্মসংস্থাপন দিবলৈ হয়, তেতিয়াহ'লে আমাৰ অঞ্চলে অঞ্চলে আমাক ইণ্ডাষ্ট্ৰি লাগিব, আমাক কৰ্মসংস্থাপন লাগিব, চাকৰি ব্যৱস্থা লাগিব। আজি আমাৰ প্ৰত্যেকখন গাঁৱৰ পৰা আজি কেৰেলা, বেংগলোৰ এইবোৰত আমাৰ যুৱক যুৱতীসকলে কৰ্মসংস্থাপনত আনৰ তলত কাম কৰি থাকিবলগীয়া হয়। আমাৰ ইয়াত কৰ্মসংস্থাপনৰ অভাৱত কিয় যাবলগীয়া হৈছে? আজি চৰকাৰে আমাক সংস্থাপন দিব পৰা নাই। আমি পঢ়িছো, শুনিছো, কলৈ গৈছো? কেৰেলা গৈছো। কিয় যাবলগীয়া আছে? চৰকাৰে কৈছে ইমান চাকৰি দিছো, ইমান চাকৰি দিছো। আজি দেশত ৰেজিষ্ট্ৰেশ্যন নিবনুৱা আছে 45 লাখ। চৰকাৰে কৈছে 1 লাখ চাকৰি দিছো। 1 লাখ চাকৰি আৰু 45 লাখ নিবনুৱা, মানে এটা ধূলিকণা সমান, হয় নহয় বাৰু? আজি 1 লাখ চাকৰি দিলেই আমাৰ 45 লাখ নিবনুৱা কি কৰিব? বাকী 44 লাখ। আজি 300 চাকৰিৰ কাৰণে যদি অনলাইন কৰিবলৈ দিয়ে, 4 লাখ 5 লাখ যুৱক যুৱতীয়ে অনলাইন কৰে। এনেকুৱা এটা বেয়া অৱস্থা গৈ আছে। গতিকে অখিল গগৈ ডাঙৰীয়াই কৈছে যে আমি ইণ্ডাষ্ট্ৰি কৰিব খোজো গাঁৱে গাঁৱে। আমাৰ ৰাইজৰ দলৰ সপোন হ'ল আমি বছৰেকত 3বাৰকৈ খেতি কৰিব পৰাকৈ আমাৰ অসমীয়া মানুহখিনিক আমি স্বাৱলম্বী কৰিব লাগিব। এগ্ৰিকালচাৰ দিশটো আমি শক্তিশালী কৰিব লাগিব। তাৰ উপৰিও আমাৰ যাতে মহিলাসকলে ঘৰতে থাকি প্ৰতিদিনে তেখেতলোকে 2,000-3,000 টকা ইনকম কৰিব পাৰে, নিজৰ ঘৰৰ ইণ্ডাষ্ট্ৰিটোত তেখেতলোকে নিজে প্ৰডাকশ্যন কৰি। আজি চাওক, আমাৰ গোটেই ভীমকল আছে, হয় নহয় বাৰু? আমাৰ ভীমকলটো আমি নাখাওঁ, পেলাই দিওঁ, হয় নহয় বাৰু? দিওঁ নাই বাৰু? কিন্তু আগতে আমাৰ মনত আছে, সৰুতে আমাৰ পিঠাগুড়িৰ লগত ভীমকল একদম হেনাই মাহঁতে আমাক খুৱাইছিলে। আজি সেই ভীমকলৰ পৰা আমি বেবী ফুড বনাব পাৰোঁ ইণ্ডাষ্ট্ৰিৰ জৰিয়তে, গোটেই পৃথিৱীক খুৱাব পাৰোঁ। আমাৰ ল'ৰা ছোৱালীক আজি আমি কি খুৱাই আছোঁ? হৰলিক্স খুৱাই আছোঁ, চেৰেলেক্স নে কি কয় ববলে, চেৰেলেক্স, সেইবোৰ খুৱাই আছোঁ, হয় নহয় বাৰু? কিন্তু আমি ভীমকলটো যদি আমি প্ৰডাকশ্যন কৰি যদি বেবী ফুড বনাই আমাৰ ল'ৰা ছোৱালীক খুৱাওঁ আৰু গোটেই পৃথিৱীক আমি সেইটো প্ৰডাকশ্যন দিব পাৰোঁ, তেতিয়াহ'লে আপোনালোকে ভাবক, আজি পঞ্জাৱৰ কৃষকে যেনেকৈ দামী দামী গাড়ী লৈ ঘূৰে, আমাৰ অসমৰ কৃষকো ঘূৰিব পাৰিব। গতিকে সেই পৰিকল্পনাটোৰ কথা ক'ব লাগিব। আৰু প্ৰকৃতাৰ্থত যদি অসমখন যদি আমি ধনী ৰাজ্য কৰিব খোজোঁ, আমি ঋণমুক্ত যদি কৰিব খোজোঁ, তেতিয়াহ'লে আমি সকলোৱে স্বাৱলম্বী হ'ব লাগিব। আমাৰ ইণ্ডাষ্ট্ৰি গঢ়িব লাগিব, আমি খেতি পথাৰত মন দিব লাগিব।
সেই কামবোৰ আমি কৰিব লাগিব আৰু তাৰ কাৰণে সেই ব্যৱস্থাটো কোনে কৰিব চৰকাৰে কৰিব আজি যে এই আমাৰ যে ধানটো যে অধিক মূল্যতে চৰকাৰে কিনি আছে প্ৰথমবাৰৰ কাৰণে অখিল দাই যেতিয়া বিধানসভা প্ৰথম নিৰ্বাচন হৈ গৈছে প্ৰথম বিধানসভাত গৈছে সেই আইনখনৰ কাৰণে প্ৰস্তাৱ দিয়া মানুহজন হ'ল অখিল গগৈ ডাঙৰীয়া যে কৃষকৰ ধানৰ মূল্যটো এনেকৈ লওক আৰু সেই চাউল আকৌ আপোনালোকে ৰাইজক দিয়ক প্ৰথম প্ৰস্তাৱ দিয়া মানুহজন অখিল গগৈ ডাঙৰীয়া সেইটো কাৰণে আজিৰ তাৰিখত কৃষকে 750 টকাৰ পৰা আজি 1900 পৰা 2400 টকা ধানৰ মূল্যটো পাই আছে গতিকে সেনেকৈ অসমৰ চিন্তাবোৰ কৰিব লাগিব আজি আমাৰ ধেমাজি নামটো কেতিয়া আমি গৌৰৱেৰে আমি গোটেই অসমবাসীৰ ওচৰত আমি ক'ব পাৰিম আজি আমি বিভিন্ন গোটেই অসম মই ঘূৰি ফুৰোঁ